গাইছ মই সৰু এটা মিনি ব্লগলৈ তোমালোকক স্বাগতম জনাইছোঁ। মই আহি আছোঁ এতিয়া বৰ্তমান আমাৰ পাঁচ নদীলৈ, যিহেতু তাত পাতবাৰ্ষিক হৈ আছে দুদিনীয়া, কালি আৰু আজি হৈছে শনিবাৰ আৰু দেওবাৰ দুদিনীয়া, আৰু মই আজি আহিছোঁ মানে দেওবাৰ দিনা আহিছোঁ। বলক অলপ চাওঁগৈ পাতবাৰ্ষিকনো কি বস্তু, মই আজিলৈকে বুজি নাপাওঁ আৰু দেখি পোৱা নাই। বলক যাওঁ। এইটো গাইছ মই আহিছোঁ মানে অলপ জ্ঞানত হয় মিৰিগাঁৱেদি আহিছোঁ, উজনি মিৰিগাঁও হয়। এইটো ৰাস্তা এইফালে বহুত লুংলুঙীয়া বাট, সৰু ৰাতি হ'লে এইপিনে ভয় খাব আহি। এইফালে পথাৰ, এইফালে গোটেই এইফালে দেখিছোঁ, আৰু এইফালে মানুহ ইয়াত এঘৰে আছে। এডোখৰত মানুহ বুলি ক'লে এডোখৰত নাই। যেতিয়া পানী হয় নহয়, ধৰক গোটেই পানী হয়, এইবিলাক গোটেই মানে অৱস্থা এনেকৈ হৈ থাকে, গোটেই পানী। এইফালে বানপানী মানে পৰা হয়, এইবাৰ পৰা পানী হৈছিলে, এইফালে বানপানী পৰা হৈছিলে এইবাৰ, আৰু ইয়াত পৰা পানী হয়। এইফালে আহিব নোৱাৰে, পাঁচ নদী ডিজু হৈ আহোঁ, অহা যোৱা কৰোঁ। আহিলে মানে এইফালেতো একদম আহিব নোৱাৰি, এইফালে খৰালি বুলি আহিব পাৰিছোঁ, নহ'লে ন। আহিতো পাই গ'লোহি, নামঘৰটো সেইটো গাইছ, আহিতো পাই গ'লোহি, নামঘৰটো সেইটো, তালৈকে যাওঁ নে কি কোৱা? ব'লা। হ'ল মেইন গেটখন, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নামঘৰ। ৰাস্তাটো এইটো, মানুহ ৰাস্তাটো আহিছে, আৰু চাৰিওফালে পতাকা। শংকৰদেৱ সংঘৰ চাৰিটা তৰফ আছে। মূল শাখা জিলা অধিৱেশন আৰম্ভ কৰিছে, তাৰপিছত জিলা শাখাই কৰিব, আৰু তাৰপিছত মূল শাখাৰ প্ৰাদেশিক বুলি যাক কোৱা হয়। গাইছ অহাটো আহিলোঁ, কিন্তু মানে এতিয়া ভাওনা ৰাতিলৈ হ'ব, এতিয়া মানে ভাষণ হৈ আছে। কৈছো যে আপোনালোকৰ যি দায়িত্ব আমাৰ আঞ্চলিকে ধাৰণ কৰিছে, যে কিবা গামোচা দুখন কিবা কিবি গামোচা আৰু পাৰ্থ প্ৰতিম আমাৰ কাগজত পোৱা মতে আছিল, মই অৱশ্যে পোৱা নাই। আৰু অতি শ্ৰদ্ধাৰ প্ৰাক্তন এমেলে আমাৰ ভূপেন বৰা ডাঙৰীয়া, আৰু মোৰ এই ঘোষা পাখি আজি 500 বছৰৰ অধিক আগতে মহাপুৰুষ মাধৱদেৱে লিখি থৈ গ'ল। সেইজনা গুৰুনো কোন? দাপৰ যুগৰ শেষত দুষ্টক দমন আৰু শান্তক পালন কৰি পৰম কৃষ্ণ ভগৱন্ত অনন্ত ধামলৈ গতি কৰিলে। তেতিয়া সেই